নমস্কাৰ ছাৰবাইদেউসকল, কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। ছাৰবাইদেউসকল, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ এৰিয়াৰ সম্পৰ্কে, মৰুগীয়া বানচ সম্পৰ্কে, 18 মাহৰ ডিএ সম্পৰ্কে, ফিক্স মেডিকেল এলাউন্স সম্পৰ্কে ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। সেয়েহে শেহতীয়া খবৰকেইটা জনাৰ আগতে এটা অনুৰোধ, বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই। সেয়েহে আমি আশা ৰাখিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে, কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া জাননীৰ বাবে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ লাইক আৰু ছাবস্ক্ৰাইবৰ ওপৰত আমাৰ পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায়। ছাৰবাইদেউসকল, আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম খবৰটো ক'বলৈ আহিছোঁ। সেয়া হ'ল বৰ্তমান সময়ত লোকসভা নিৰ্বাচনৰ ভোট গণনা বৰ্তমান সময়লৈকে চলি আছে। সন্ধিয়াৰ পিছতহে সেয়া সম্পূৰ্ণ হ'ব আৰু যিটো দলে সংখ্যা গৰিষ্ঠ লাভ কৰিব সেই দলৰে চৰকাৰ নিশ্চিত হ'ব। আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ভাবি আছে যে নিশ্চয় নতুন চৰকাৰ গঠন হোৱাৰ পিছতহে তেওঁলোকৰ দাবীসমূহ বাস্তৱত পৰিণত হ'ব। বিশেষকৈ অষ্টম দৰমহা আয়োগ গঠন কৰাৰ লগতে আন আন দাবীসমূহৰ বাবে চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে আশাৰে বাট চাই আছে। এইখিনি সময়তে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে পাব লগা 18 মাহৰ ডিএ বকেয়া এৰিয়াৰ আনহাতে মৰুগীয়া বানচক লৈ ডাঙৰ খবৰ প্ৰকাশ পাইছে। প্ৰথমতে আমি ক'বলৈ ওলাইছোঁ যে আপোনালোকৰ মৰুগীয়া বানচক লৈ হয় ছাৰবাইদেউসকল, বৰ্তমান সময়লৈকে 3টা মাহ উকলি গ'ল, কিন্তু AICPINৰ সূচকাংশ প্ৰকাশ কৰা দেখা নগ'ল। অহা জুলাই মাহৰ পৰা যিহেতু আপোনালোকৰ পৰৱৰ্তী মৰুগীয়া বানচ কিমান শতাংশ বাঢ়িব সেয়া নিশ্চিত হোৱা নাই। ইয়াকে লৈ ভাৰতীয় ট্ৰেড ইউনিয়নৰ মহাসচিব তপন সেনে ডাঙৰ মন্তব্য আগবঢ়াইছে। তেখেতে কৈছে যে মৰুগীয়া বানচ নিৰ্ধাৰণ হয় AICPINৰ সূচকাংশৰ ওপৰত আৰু সেই সূচকাংশ চৰকাৰে শীঘ্ৰেই প্ৰকাশ কৰিব লাগে। তেখেতে কৈছে এনেকুৱা প্ৰথমবাৰৰ বাবে হৈছে য'ত 3 মাহ ধৰি AICPINৰ সূচকাংশ প্ৰকাশ কৰা হোৱা নাই। চৰকাৰক সুধিলে তেওঁলোকেও কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংশৰ বিষয়ে কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰে। ছাৰবাইদেউসকল, আমি আপোনালোকক পুনৰাই জনাবলৈ ওলাইছোঁ যে আপোনালোকৰ পৰৱৰ্তী মৰুগীয়া বানচ কিমান শতাংশ বাঢ়িব সেয়া সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে কনজিউমাৰ প্ৰাইচে আগবঢ়োৱা সূচকাংশৰ ওপৰত। আৰু এই প্ৰথম 6 মাহৰ সূচকাংশৰ মিলাই আপোনালোকৰ পৰৱৰ্তী মৰুগীয়া বানচ কিমান শতাংশ বাঢ়িব সেয়া নিৰ্ধাৰণ কৰা হয়। এতিয়ালৈকে ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই 3 মাহৰ সূচকাংশ প্ৰকাশ কৰা হোৱা নাই, আৰু যাৰ ফলত আপোনালোকৰ মৰুগীয়া বানচ কিমান শতাংশ বাঢ়িব সেয়া আপোনাৰ কোনেও খুলি ক'ব নোৱাৰে। আৰু সেয়েহে আপোনালোকক যদিহে কোনোবা মৰুগীয়া বানচ ইমান শতাংশ বাঢ়িব সিমান শতাংশ বাঢ়িব বুলি কয়, আপোনালোকে সেয়া বিশ্বাসত নল'ব, কিয়নো বিভাগীয় কৰ্তৃপক্ষৰ পৰা তেনেকুৱা কোনো জাননী নাইবা কোনো সূচকাংশ প্ৰকাশ পোৱা নাই। আৰু আমাৰ চেনেলটোৰ জৰিয়তে আমি সদায় সত্য আৰু সঠিক খবৰ আপোনালোকৰ বাবে লৈ আহোঁ কাৰণে চেনেলটো লাইক এটা দি, যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, কিয়নো আমাৰ চেনেলটোৰ জৰিয়তে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আপডেট থাকিব পাৰিব। আৰু আপোনালোকৰ প্ৰতিষ্ঠিত একমাত্ৰ চেনেল আমি বাৰে বাৰে জনাই আহিছোঁ। এতিয়া আমি ক'বলৈ ওলাইছোঁ আপোনালোকৰ দীৰ্ঘায়ু এপৰ সুবিধা যাতে সকলো পেঞ্চনাৰে লাভ কৰে, কিয়নো এই এপৰ জৰিয়তে পেঞ্চনাৰৰ পেঞ্চন শ্লিপক লৈ এৰিয়াৰ শ্লিপ ডাউনলোড কৰাৰ লগতে লাইফ চাৰ্টিফিকেট কেতিয়া ফিল আপ কৰিব লাগিব, আপডেট দিব লাগিব, তাৰমানে লাইফ চাৰ্টিফিকেটৰ ষ্টেটাছ চাব পাৰিব, লগতে 24 মাহৰ পেঞ্চন শ্লিপ একেলগে ডাউনলোড কৰিব পাৰিব। সেয়েহে কেন্দ্ৰীয় চৰকাৰে এই এপৰ লাভালাভ কৰ্মচাৰীসকলে লাভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে এই এপটো খুবেই উপকাৰী। আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলে তেওঁলোকে ঠিকেই এই এপৰ সুবিধা লাভ কৰে, কিন্তু ৰাজ্য চৰকাৰৰ অধীনৰ অন্য চৰকাৰী কৰ্মচাৰীসকলে কিন্তু এই দীৰ্ঘায়ু এপৰ সুবিধা লাভ নকৰে। আৰু ইয়াকে লৈ ভাৰত পেঞ্চনভোগী সমাজে ডাঙৰ দাবী জনাইছে যে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবেও এই দীৰ্ঘায়ু এপটো আপোনাৰ প্ৰয়োগ কৰিব লাগে, মানে এই এপটোৰ সুবিধা পেঞ্চনাৰসকলক দিব লাগে, যাতে অন্যান্য পেঞ্চনাৰভোগীসকলৰ সৈতে ৰাজ্য চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলেও যাতে এই এপৰ সুবিধা লাভ কৰি তেওঁলোকে উপকৃত হ'ব পাৰে। এতিয়া আমি ক'বলৈ ওলাইছোঁ মৰুগীয়া বানচ দিয়াতে চৰকাৰে আপোনাৰ পলম কৰা দেখা যায়। হয় ছাৰবাইদেউসকল,
কৰ্মচাৰীসকলে ঠিক সময়মতে মুৰ্গী বনাছৰ সুবিধা লাভ কৰে কিন্তু পেঞ্চনাৰসকলে সময়মতে মুৰ্গী বনাছ লাভ নকৰে বা মুৰ্গী বনাছ পেঞ্চনাৰসকলে পোৱাত বহু কেইমাহ পলম হয় আৰু এয়া পেঞ্চনাৰসকলে অভিযোগ কৰি আহিছে সেয়েহে আপোনালোকক জনাওঁ যে চৰকাৰে মুৰ্গী বনাছ ঘোষণা কৰাৰ লগে লগে আপোনাৰ নিয়মীয়া কৰ্মচাৰীৰ দৰমহাৰ সৈতে সেয়া আপোনাৰ সংযোগ কৰা হয় কিন্তু পেঞ্চনাৰসকলে তেওঁলোকে বহুদিনলৈকে মুৰ্গী বনাছৰ লাভালাভৰ কাৰণে তেওঁলোকে বাট চাই থাকিব লগা হয় আৰু সেয়েহে ৰাজ্য চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলে দাবী জনাইছে যে যেতিয়াই নিয়মীয়া কৰ্মচাৰীৰ দিয়ে বৃদ্ধি কৰা হয় ঠিক তেতিয়াই একে সময়তে যাতে নিয়মীয়া কৰ্মচাৰীৰ দৰে পেঞ্চনাৰসকলকো একে সময়তে মুৰ্গী বনাছৰ সুবিধা যাতে প্ৰদান কৰা হয় কৰ্মচাৰীক আগতে মুৰ্গী বনাছৰ সুবিধা দিয়া হয় আৰু ইয়াৰ বহু কেইমাহলৈকে পেঞ্চনাৰসকলে বাট চাব লাগে যাতে এয়া নহয় একে সময়তে যাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যাতে মুৰ্গী বনাছৰ সুবিধা লাভ কৰে আৰু ৰাজ্য চৰকাৰৰ পেঞ্চনাৰসকলে ইয়াকে দাবী জনাইছে এতিয়া আমি আন এক শেহতীয়া খবৰ আপোনালোকৰ সৈতে লৈ আহিছোঁ সেয়া হ'ল পুৰণি পেঞ্চনক লৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সেয়া হ'ল ৰাজস্থানত পুৰণি পেঞ্চন আঁচনি বন্ধ কৰি তাৰ ঠাইত অন্ধ্ৰপ্ৰদেশৰ আৰ্হিত এক নতুন পেঞ্চন দিয়াৰ ব্যৱস্থা কৰি আছে আৰু এই নিয়ম মতে অৱসৰৰ পিছত কৰ্মচাৰী পেঞ্চনাৰসকলে 50% পেঞ্চন লাভ কৰিব যিটো OPS-তকৈ বেলেগ হ'ব বা OPS-ৰ সমপৰ্যায় হ'ব আৰু এই পেঞ্চন আঁচনিৰ নাম GPS মানে গ্ৰেণ্টেড পেঞ্চন স্কিম যদিহে কেন্দ্ৰত বিজেপি চৰকাৰে সংখ্যাগৰিষ্ঠতা লাভ কৰে তেনেহ'লে আপোনালোকে অহা 5 বছৰৰ নামত OPS যে পাব সেয়া আপোনালোকে পাহৰি যাওক আৰু যাৰ ফলত চৰকাৰে GPS-ৰ ওপৰতে চিন্তা চৰ্চা কৰি থকা যেন অনুমান হৈছে এতিয়া আমি ক'বলৈ ওলাইছোঁ 18 মাহৰ DAR-ৰ খবৰটো হ'ল যে বৰ্তমান সময়ত আপোনাৰ ভোট গণনা হৈ আছে যদিহে ইণ্ডিয়া মহাজোঁটে চৰকাৰ গঠন কৰে তেনেহ'লে 18 মাহৰ DAR-ক পুনৰাই প্ৰস্তাৱ দিয়া হ'ব আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ভাবি লৈছে যে এইবাৰ নিশ্চয় যদি চৰকাৰ পৰিৱৰ্তন হয় তেনেহ'লে তেওঁলোকে 18 মাহৰ DAR-ৰ লগতে তেওঁলোকে পুৰণা পেঞ্চনো তেওঁলোকে পাবলৈ সক্ষম হ'ব এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল আপোনাৰ এই চলিত জুন মাহৰ 30 তাৰিখৰ ভিতৰত বহুতো কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিব সেয়েহে অৱসৰ গ্ৰহণ কৰিব লগা কৰ্মচাৰীসকলে যদিহে আপোনালোকৰ নিজৰ জিলাত থকা পেঞ্চন কেন্দ্ৰ নাইবা আপোনালোকে কৃতজ্ঞতা পৰ্টেলত আপোনালোকৰ পেঞ্চনৰ বাবে PPOৰ বাবে আপোনালোকে আবেদন কৰা নাই তেনেহ'লে অতি শীঘ্ৰে আবেদন কৰি ল'ব আৰু যাৰ ফলত আবেদন কৰাৰ ফলত আপোনালোকে নিৰ্ধাৰিত সময়ত অৱসৰ গ্ৰহণ কৰা দিনৰ পৰাই আপোনালোকে নিৰ্দিষ্ট মতে সময়মতে আপোনালোকে পেঞ্চন পাবলৈ সক্ষম হ'ব অন্যথা আপোনালোকে 6 মাহ 1 বছৰ যদি পেঞ্চন লাভ নকৰে তেনেহ'লে আপোনালোকে বিত্তীয় সংকটৰ গৰাহত পৰিব আৰু সেয়েহে আপোনালোকে সময় থকাতে আপোনালোকে পেঞ্চন পৰ্টেলত কৃতজ্ঞতা পত্ৰত যে আপোনালোকে নিশ্চয় আবেদন কৰিব সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় আপোনালোকৰ আন বন্ধুসকলে শ্বেয়াৰ কৰিব আনহাতে কৰ্মচাৰী প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় অসম